কৃষ্ণই কলে দুখ হাৰি কাল মায়া দিৰ মইনাই কি কৈছা? বিটু তই আহিলি এই বচোন বহ ঘৰৰ পৰা আহিলি ঘৰপা আহিলো। বচোন বহ কি বনাই আছানো? এই কাঠি কেইডালমান বনাই লৈছো এই আলিমুৱা আমাৰ জগত যে তেওঁ বোলে সেই চালনী দুখনমান বনাই দিব লাগে তাকেহে বনাই আছো। পিছে বহুত দিন নাই নিবা? বহুতি নাই নহয় কালিয়ে ছোৱালীজনী ঘৰলৈ গ'ল বুজিছ। আজি অহা কথা আছিলে এতিয়ালৈকে আহি নেপালেচোন। পিছে তই বা আজি কি মন কৰি আহিলি আমাৰ ঘৰলৈ? ৰচোন তই যে অথনিৰ পৰা গালখনত হাত দি আছ কিন্তু কি হ'ল বাৰু গালখনত? নকবা ডাঙৰ ঘটনা। কি ঘটনা হবা? জীপাতহে বহমৰ চৰ দিছে আজিলৈকে কাণ থুৱাই আছে। ব্ৰহ্মচৰ? কোনে দিলে তোক ব্ৰহ্মচৰ? তামোল খা পাৰিম জানো খাবলৈ? কোমলীয়া তামোল পাৰিম পাৰিবি খা। কচোন বা কাহিনীটো এতিয়া ক'তনো কি জগা লগালি তই? সিদিনা জেতুকা ঘৰত মহ খোৱা আছিলে নহয়। সেই 10 চুকত টেপুকাও কিনাতে বহিলে নহয়। তোৰ কিনাতে বহিলে? তাৰপিছত তাৰ কথা গম পাওৱে নহয়। তাৰ কথানো কোনে নাজানে আৰু চবেই জানে তাৰ কথা। কৈছো ৰবা কাৰোবাৰ লগত মিলি নাই আনিছো বুলি কৈ দিলে। তাৰপিছত এইডোখৰলৈকে ঠিকেই আছিল। জানো তাৰ মানুহজনী ওলালেহি কথা নাই বতৰা নাই সতীয়া ঘূৰাই দিলে নহয় চৰ। সি বেটাই বহি দিলে পৰিলেহি নহয় মোৰ গালত। এইটো কথা বাৰু তই বা মোৰ ওচৰলৈ কেলে আহিছিলি কথাটো কোৱা আকৌ। পলটো ঠিক কৰি দিব লাগিছিলে তাই। পৰহিলে মাগুৰ বিলৰ ৰাজহুৱাকে মাছ ধৰা কথা আছে। হয় নেকি? পিছে কথা এটা দেই বিটু, মই তোক কথা এষাৰ কৈছো তই হলে বেয়া নাপাবি। তইনো বা এই পলটো নিজে ঠিক কৰি ল'ব পাৰ নহয় জানো? এতিয়া বাঁহ বেতৰ কাম কৰা মানুহ আজিকালি এই এলেকাত নোহোৱাই হৈছে। মই আছো বুলিহে আজি তাৰ এখন চালনী তাৰ এখন ডলা এনেকে বনাই আছো। এই গোটেই এলেকাটো মই চম্ভালি আছো বুলিহে। এনেও আজিকালি এই নতুন চামে এই বাঁহ বেতৰ কামবোৰ মানে কৰিবলৈ অকমান টানেই পায়, লাজ পায়, ইজ্জতত লাগে বুজিছ। তুমি ঠিকেই কৈছা দাই। এনেকে হলে বাঁহৰ সামগ্ৰী কাম কৰা মানুহে নাথাকিব। তই এটা কাম কৰিবি বুজিছ বিটু। কি কাম দাই? তইতো সেই পলটো লৈ আনিবি, তোক মই শিকাই দিম, তই নিজে ঠিক কৰি লবি। আৰু এটা কথা বিটু, তই আজৰি সময়ত মোৰ ওচৰলৈ আহিবিচোন। দুই পদ কাম মই শিকাই দিম তোক, তই নিজে কৰিব পাৰিবি তেতিয়া বুজিছ। আৰু এটা কথা দেই বিটু, এই ঢেঁকীটো যেনেকে নোহোৱা হৈছে এইবোৰ কাঠি কামি কাম চব নোহোৱা হব বুজিছ। বৰ ডাঙৰ কথা। হয় দাই, এই বিহু আহিলে ঢেঁকী মাত শুনিবকে নোপোৱা হল। সেয়েহে তই এতিয়া এই খুৰি থকা দিন চাহ তাহ অকণ বনাই দিলে কিন্তু মানুহজনী নাই নহয় ঘৰত। বৰ দিগদাৰ হৈছে দেই। ইহঁত কেতিয়াবা কেলে আহিলে? বহিছো। তোমালোকে আহিলা? ৰবা দেই ৰবা, মই চকী দুখনমান বহিছো।
আমাৰ আকৌ সেই খুৰী ঘৰ নাই নহয় ছোৱালী ঘৰলৈ গ'ল তাকে আজি অহা কথা আছিলে আহি পোৱাহি নাই আছো আনাচোন আনা উপায় নাই এইফালে বহো ন তাকে সেই গোটেই মুখা আহিলা ক'বাত কিবা আকৌ তেনেকুৱাই বিটু খুৰীয়ে ঘৰত নোহোৱাৰ পৰা অকমান দিগদাৰ এটা হৈছে আৰু মোৰ আমি আপোনাৰ ওচৰলৈ আহিছিলো মন্দিৰ হয় নেকি হয় হয় কিবা কামত অলপ কামতে আহিছো হয় নেকি কি বা কামত এতিয়া কম বা সকলো ভাঙি পাতি আপোনাক আচলতে এইবাৰ আমি গোটেই গাঁৱৰ ল'ৰাখিনিয়ে লগ লাগি পিনে ভোগালী উৎসৱটো পাতো বুলি ওলাই আছিলো বৰ ভাল কথা ময়ো বৰ ভাল পাইছো এই ভোগালীনো ভোগৰ উৎসৱ নেপাতিলে কেনেকে হব নহয় জানো পিছে সেই ভোগালী ভোগৰ উৎসৱটো কিন্তু তোমালোকে পৰম্পৰাটো ধৰি ৰাখিবা দেই পুৰণিক যাতে কেতিয়াও তোমালোকে অৱহেলা নকৰা সেইটো সদায় ধৰি ৰাখিব লাগিব হয় দে আমি তেনেকুৱা একো কামেই নকৰো য'ৰ পৰা নেকি আমাৰ জাতিটোৰ আবেগ অনুভূতিত আঘাত লাগে ঠিক কৈছ তহঁতৰ এই সিদ্ধান্ত মই খুব ভাল পাইছো বুজিছ এইটোহে হ'ব লাগে আচলতে দাইটি এইবাৰ আমি মাঘ বিহু উদযাপনৰ লগতে আমাৰ অঞ্চলৰ কেইজনমান মানুহক আমি মৰম যাচিব বিচাৰিছো লগতে সন্মান অকমান দিব বিচাৰিছো খুব ভাল কথা বুজিছ তহঁতি খুব ধুনীয়া কথা চিন্তা কৰিছ মই বৰ ভাল পাইছো কিন্তু কোনো কিন্তু নাই দাইটি আপুনি যাবই লাগিব আপুনি ইমান বছৰৰ পৰা এই বাঁহৰ কৰ্মৰ যোগেদি আপুনি শিল্পটোক জীয়াই ৰাখিছে তাৰ বাবে আমাৰ সকলোৰে কিবা এটা সামান্যহে দাইটি আপুনি কিন্তু থাকিব লাগিব হয় হয় এয়া আপোনাৰ প্ৰতি থকা আমাৰ কৰ্তব্য দাইটি তহঁতৰ চিন্তাত মোৰ ডিমত নাই কিন্তু কিন্তু কৈ আছা দাইটি কৈয়ে দিয়াচোন নহয় যোৱাবাৰ সেই আমতলৰ বিহুখনলৈ মোক সন্মান দিবৰ কাৰণে মাতিছিলে কিন্তু মই যে অৰিহণা দিব নোৱাৰো সভালৈ মাতিলে মাতি দি মোক সেই বহা জেগাতে বহাই থলে শেষত কিন্তু মই গামোচা এখনৰ যোগ্য নহল অন্তৰত বৰ দুখ লাগিলে মোৰ আপুনি চিন্তা নকৰিব দাইটি আমি অন্ততঃ তেনে কাম নকৰো আৰু তেনে হ'বলৈও নিদিওঁ আপোনাৰ হাতৰ বিদ্যাৰ প্ৰকৃত মূল্য আপোনাক দিম দাইটি আপোনাক সকলো মানুহে চিনি পাব লাগিব দাইটি আমি এবাৰ নতুন কিবা এটা কৰি দেখাম দাইটি তাৰ বাবে আপোনাৰ পৰা এটকাও মাননি নলওঁ মাত্ৰ আপুনি আমাৰ লগত থাকিব লাগিব গম পালে জীয়াই থাকোতে দিয়া সন্মানহে আচল কথা আমি আমাৰ কাম কৰি যাব লাগিব দাইটি আৰু সময়ত আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিম বৰ ভাল কথা য'ত আপুনি আপোনাৰ এই হাতৰ বিদ্যাখিনি আমাৰ সকলোকে শিকাই থৈ যাব ভাল লাগিল তহঁতৰ চিন্তাধাৰাবোৰ মোৰ বৰ ভাল লাগিল দেই সঁচাকৈ এইবাৰ মই যাম সঁচাকৈ যাম মাঘ বিহুত এইবাৰ খুব ফূৰ্তি কৰিম দেই সঁচাকৈ কৰিম নহ'লেনো আমাৰ নিচিনা মানুহক চান্দা নিদিলে কোনো পাত্তাই নিদিয়েচোন দাইটি এয়া টোপোলা ভাজি কৃষ্ণ দাইটি মই যাম বাৰু দেই তেন্তে ৰাইজ মোৰ ফালৰ পৰা আপোনালোকলৈ হেপী নে আৰু বুৰ্বক হেপী নে আৰু নহয় হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ